অসমত কেইবাটাও নতুন উন্নয়নমূলক আঁচনিৰ কাম আমি হাতত লৈছিলোঁ। ইতিমধ্যে অৰুণোদয় হিতাধিকাৰী তালিকাৰ নিৰ্মাণৰ প্ৰথম পৰ্যায়ৰ কাম হৈ যোৱাৰ পিছত এইবাৰ আমি নগৰ অঞ্চলসমূহত অৰুণোদয় হিতাধিকাৰী নিৰ্বাচনৰ কাম আমি হাতত লৈছোঁ। ইয়াৰ লগে লগে আৰু এখন আঁচনিৰ কথা আমাৰ বাইদেউসকলে মোক প্ৰায়ে সুধি থাকে যে 10,000 টকাৰ যিখন আঁচনি আছিল সেই আঁচনিখন আমি কেতিয়াকৈ আৰম্ভ কৰিম। ইতিমধ্যে সেই আঁচনিখনৰো প্ৰথম হিতাধিকাৰীৰ প্ৰথম তালিকা জিলা পৰ্যায়ত এই আঁচনিখনৰ হিতাধিকাৰীসকলক চূড়ান্তভাৱে নিৰ্বাচনৰ প্ৰক্ৰিয়া আমি ফেব্ৰুৱাৰী মাহত আৰম্ভ কৰিম। ইতিমধ্যে 32 লাখ আই মাতৃক এই আঁচনিখনৰ বাবে আমি প্ৰাৰম্ভিকভাৱে নিৰ্বাচিত কৰিছোঁ আৰু জিলা সমিতিসমূহে এই আঁচনিখনৰ চূড়ান্ত ৰূপ দিব। কম বেছি পৰিমাণে মই আশা কৰোঁ যে প্ৰায় 28ৰ পৰা 29 লাখ মাতৃক আমি এই আঁচনিখনৰ সুবিধা দিব পাৰিম। ৰাইজ, অসমত কেইবাটাও নতুন উন্নয়নমূলক আঁচনিৰ কাম আমি হাতত লৈছিলোঁ। ইতিমধ্যে অৰুণোদয় হিতাধিকাৰী তালিকাৰ নিৰ্মাণৰ প্ৰথম পৰ্যায়ৰ কাম হৈ যোৱাৰ পিছত এইবাৰ আমি নগৰ অঞ্চলসমূহত অৰুণোদয় হিতাধিকাৰী নিৰ্বাচনৰ কাম আমি হাতত লৈছোঁ। ইয়াৰ লগে লগে আৰু এখন আঁচনিৰ কথা আমাৰ বাইদেউসকলে মোক প্ৰায়ে সুধি থাকে যে 10,000 টকাৰ যিখন আঁচনি আছিল সেই আঁচনিখন আমি কেতিয়াকৈ আৰম্ভ কৰিম। ইতিমধ্যে সেই আঁচনিখনৰো প্ৰথম হিতাধিকাৰীৰ প্ৰথম তালিকাখন জিলা পৰ্যায়ত এই আঁচনিখনৰ হিতাধিকাৰীসকলক চূড়ান্তভাৱে নিৰ্বাচনৰ প্ৰক্ৰিয়া আমি ফেব্ৰুৱাৰী মাহত আৰম্ভ কৰিম। ইতিমধ্যে 32 লাখ আই মাতৃক এই আঁচনিখনৰ বাবে আমি প্ৰাৰম্ভিকভাৱে নিৰ্বাচিত কৰিছোঁ আৰু জিলা সমিতিসমূহে এই আঁচনিখনৰ চূড়ান্ত ৰূপ দিব। কম বেছি পৰিমাণে মই আশা কৰোঁ যে প্ৰায় 28ৰ পৰা 29 লাখ মাতৃক আমি এই আঁচনিখনৰ সুবিধা দিব পাৰিম। মোক দুই এজনে সুধি আছে অসম পুলিচৰ ৰিটেন কেতিয়া হ'ব। মই ভাবোঁ যে ফেব্ৰুৱাৰী মাহ নহ'লে মাৰ্চৰ প্ৰথম ভাগতেই আমি অসম পুলিচৰ কনিষ্টবলসকলৰ পৰীক্ষাৰ ৰিটেন টেষ্টৰ কাম আমি সমাপন কৰিম। আজি বহু সময় আপোনালোকৰ পৰা নলওঁ। গণতন্ত্ৰ দিৱস অহাকালি। প্ৰতি বছৰে ভাৰতৰ ৰাইজে গণতন্ত্ৰ দিৱস উলহ মালহেৰে পালন কৰে। বাবা চাহেব ভীমৰাও আম্বেদকাৰে আমাক যিখন সংবিধান দি থৈ গৈছিল, যিখন সংবিধানে স্বাধীন ভাৰতৰ বিকাশৰ আটাইতকৈ ডাঙৰ আধাৰ নিৰ্মাণ কৰিছিল, সেই সংবিধানখনক গ্ৰহণ কৰা দিনটোকে আমি গণৰাজ্য দিৱস হিচাপে পালন কৰোঁ। মই ভাবোঁ এই গণৰাজ্য দিৱসে আমাক সংবিধানৰ প্ৰতি আকৌ এবাৰ আমাৰ দায়িত্ব কৰ্তব্যক সোঁৱৰাই দিব আৰু সংবিধান প্ৰদত্ত অধিকাৰৰ লগতে সংবিধানে আমাৰ বাবে লিখি থৈ যোৱা কৰ্তব্যসমূহ পালনৰ বাবেও আমি প্ৰচেষ্টা কৰিম। মই শেষত এটা কথাৰে সামৰণি মাৰোঁ। জাপানত যেতিয়া মই আছিলোঁ, তাৰ মন্ত্ৰী 3জন মন্ত্ৰীক মোক লগ কৰাৰ মোৰ সৌভাগ্য হৈছিল। জাপান সংসদৰ অধ্যক্ষক লগ কৰাৰ মোৰ সৌভাগ্য হৈছিল। 200তকৈও অধিক উদ্যোগপতিক লগ কৰাৰ মোৰ সৌভাগ্য হৈছিল। ভাৰতৰ বিষয়ে প্ৰতিজনে জানে। ভাৰতৰ বিষয়ে বহু কথাই জাপানৰ লোকসকলে জানে। কিন্তু নৰেন্দ্ৰ মোদীৰ কথাও
সকলোৱে গৌৰৱেৰে সৈতে উপস্থাপন কৰে আৰু নৰেন্দ্ৰ মোদীৰ ব্যক্তিত্বক জাপানৰ লোকসকলে অদ্ভুতভাৱে প্ৰশংসা কৰে। ভাৰতৰ প্ৰধানমন্ত্ৰী এগৰাকীৰ এনে বিশাল পৰিচয় জাপানৰ ভূমিত দেখি মই সঁচাকৈয়ে গৌৰৱ অনুভৱ কৰিলোঁ। মই ভাবোঁ আমাৰ দেশৰ প্ৰধানমন্ত্ৰীগৰাকীৰ ইমান সন্মান বিদেশত নিশ্চয় ভাৰতৰ বাবে এক